আৰু এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 8 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন। তো মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু আবেদন কৰাৰ পিছত কিমান টকাকৈ বেংক একাউণ্টত লাভ কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰলৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনাৰ অনুমোদন। MMAYG ৰূপায়ণ পালন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাঠামো। এটা ঘৰৰ একক ইউনিটত খৰচ হ'ব 1,30,000 টকা, যিটো পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে 3টা কিস্তিত প্ৰদান কৰিব অসম চৰকাৰে। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক অসম চৰকাৰে জব কাৰ্ডৰ টকা বাদ দি 1,30,000কৈ টকা 3টা কিস্তিত প্ৰদান কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে 95টা কৰ্মদিনৰ বাবে হিতাধিকাৰীক বৰ্তমান হাৰত MGNৰেগাৰ মজুৰি প্ৰদান কৰা হ'ব। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক 1,30,000 টকাৰ উপৰিও 95টা কৰ্মদিনৰ বাবে জব কাৰ্ডৰ টকা প্ৰদান কৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ঘৰটোৰ ন্যূনতম আকাৰ হ'ব 25 বৰ্গমিটাৰ। তাৰপিছত 4 নম্বৰত কোৱা হৈছে ব্যৱসায়িক আৰু বিত্তীয় ৰূপায়ণৰ বাবে PMAYGৰ বাবে বিদ্যমান MIS আৱাস শব্দ ব্যৱহাৰ কৰা হ'ব। ইয়াৰ লগতে আৰু কোৱা হৈছে MMYGৰ লক্ষ্য হৈছে 2023-24 চনত 1,30,000 যোগ্য হিতাধিকাৰীক ঘৰ প্ৰদান কৰা। লগতে PMAYG হিচাপে একে পৰিমাণৰ সাহায্যৰে চাহ বাগিচা শ্ৰমিক লাইনতো প্ৰদান কৰিব 13,000 চৰকাৰী ঘৰ। তো অসম চৰকাৰে কিন্তু 2023-24 বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1,30,000 চৰকাৰী ঘৰ প্ৰদান কৰিব। যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহেই কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কিন্তু আপোনাৰ বেংক একাউণ্টত 1,30,000কৈ টকা লাভ কৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ছফ্ট ৱেটিং লিষ্টৰ পৰা নিৰ্বাচন কৰা হ'ব। তো যিসকল মানুহে আগতীয়াকৈ চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু সেইবোৰ মানুহৰ নাম আৱাস ছফ্টৰ ৱেটিং লিষ্টত আছে, তেনে 10% মানুহক অসম চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ। ইয়াৰ লগতে যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আধাৰ কাৰ্ড, 2 নম্বৰত কোৱা হৈছে জব কাৰ্ড MGNৰেগাত যথাযথভাৱে পঞ্জীয়নভুক্ত জব কাৰ্ড। তাৰপিছত 3 নম্বৰত কোৱা হৈছে বেংকৰ একাউণ্টৰ সবিশেষ মূল আৰু নকল দুয়োটা কপিৰেই প্ৰয়োজন হ'ব। 4 নম্বৰত কোৱা হৈছে যিসকল মানুহৰ নাম চৰকাৰী টয়লেটৰ নতুন লিষ্টত আছে সেইসকল মানুহৰ স্বচ্ছ ভাৰত মিছনৰ নম্বৰৰ প্ৰয়োজন হ'ব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে আপোনাৰ যে এখন পকী ঘৰ নাই তাৰ প্ৰমাণ হিচাপে এখন শপতনামাৰ প্ৰয়োজন হ'ব পাৰে। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন কৰাৰ সময়ত। তো তাৰপিছত আৰু কি কোৱা হৈছে আঁচনিখনৰ বিষয়ে আপোনালোকক বিস্তাৰিত জনাইছোঁ। তো
তো যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে যদি 2024 বৰ্ষত মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে সেইসকল মানুহে কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিস্তাৰিত জনাই দিম যে আপোনালোকে মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব আৰু ফৰ্ম কেনেকৈ লাভ কৰিব তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো খবৰ হল নিযুত মইনা আঁচনিলৈ তো অসম চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত স্কুল কলেজত পৰা ছোৱালীসকলে ক্ৰমে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা প্ৰতি মাহে বেংক একাউণ্টত লাভ কৰিব তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ অসম চৰকাৰে ইতিমধ্যে কিন্তু এখন বিশেষ আপডেট প্ৰদান কৰিছে তো কি আপডেট প্ৰদান কৰিছে নতুনকৈ আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰনজ পেগু ডাঙৰীয়াই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে HCM হেমন্ত বিশ্ব শৰ্মা উইল ভাৰ্চুৱেলি লঞ্চ দ্য নিযুত মইনা স্কিম অন 8 August at 11 AM. HCM addressed all the disease in a video conference today and give direction for form distribution across all HSSS school, college and universities from 8 to 14 August. তো ইয়াতে কোৱা অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিযুত মইনা আঁচনি ঘোষণা কৰিছে লগতে যিসকল ছোৱালীয়ে স্কুল কলেজত পঢ়ি আছে সেইসকল ছোৱালীয়ে এইখন আঁচনিৰ ফৰ্ম কিন্তু 8 আগষ্টৰ পৰা আৰম্ভ কৰি 14 আগষ্টৰ ভিতৰত কালেক্ট কৰিব লাগিব আজি কিন্তু 8 আগষ্ট তো যিসকল যোগ্য ছোৱালী সেইসকল যোগ্য ছোৱালীয়ে নিযুত মইনা আঁচনিৰ ফৰ্ম কিন্তু আজিৰ পৰাই লাভ কৰিব তো আপোনাৰ ঘৰত যদি নিযুত মইনা আঁচনিত আবেদন কৰিব পৰা ছোৱালী আছে তেন্তে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে আপোনালোকক জনাই দিম যে আপোনালোকে নিযুত মইনা আঁচনিৰ ফৰ্মখন কেনেকৈ লাভ কৰিব তো ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু সকলো ডিষ্ট্ৰিক্টৰ ডিচি সকলক নিৰ্দেশ প্ৰদান কৰিছে যে 8 আগষ্টৰ পৰা আৰম্ভ কৰি 14 আগষ্টৰ ভিতৰত প্ৰদান কৰিব লাগিব নিযুত মইনা আঁচনিৰ ফৰ্ম এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল PM কিষাণ আঁচনিলৈ তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহৰ নাম অতি শীঘ্ৰেই কৰ্তন হ'ব PM কিষাণ আঁচনিৰ পৰা তো কোনবোৰ মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে সকলো প্ৰাতিষ্ঠানিক ভূমিধাৰী তাৰ পিছত কোৱা হৈছে সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী তো সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্য আছে তেন্তে আপোনাৰ নাম PM কিষাণৰ পৰা কৰ্তন হ'ব তাৰ পিছত আৰু কোৱা হৈছে প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী লোকসভা ৰাজ্যসভা ৰাজ্যিক বিধানসভা ৰাজ্যিক বিধান পৰিষদৰ প্ৰাক্তন বৰ্তমানৰ সদস্য লগতে কোৱা হৈছে পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰ জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষ ইয়াৰ লগতে 5 নম্বৰত কোৱা হৈছে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় বিভাগ আৰু ইয়াৰ ক্ষেত্ৰ ইউনিটৰ কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু চৰকাৰৰ অধীনত সংলগ্ন কাৰ্যালয় সাহিত্য শাসিত প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় সংস্থাসমূহৰ নিয়মাৱলী কৰ্মচাৰী তো এইবোৰ কৰ্মচাৰী বা এইবোৰ চাকৰিৰ লগত আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি জড়িত হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ পৰা আপোনাৰ নাম অতি শীঘ্ৰেই কৰ্তন হ'ব ইয়াৰ লগতে আৰু কোৱা হৈছে যিসকল মানুহে যোৱা বৰ্ষত ইনকাম টেক্স পে কৰিছে সেইসকল মানুহৰ নাম নাথাকিব PM কিষাণ আঁচনিত আৰু একেবাৰে শেষত কোৱা হৈছে ডাক্তৰ অভিযন্তা উকিল চাৰ্টাৰ একাউণ্টেণ্ট আৰু স্থাপিতবিদৰ দৰে পেছাদাৰীসকলে পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰিছিল আৰু প্ৰেক্টিছ গ্ৰহণ কৰি কাম চলাই থকা সকলেও কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব তো আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে
নিঃসন্দেহে আপোনাৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব এখন বিশেষ কাম। তো কি কাম কৰিব লাগিব, লগতে 10,000কৈ টকা কেতিয়া সোমাব, এই বিষয়ত আপোনালোকক বিশেষ আপডেট এতিয়া প্ৰদান কৰি আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে জনাই দিছোঁ, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল মহিলাই যদি নিজৰ বেংক একাউণ্টত টকাখিনি পাব বিচাৰে তেন্তে অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। অন্যথা আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিলে কিন্তু 10,000কৈ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব, কিয়নো অসম চৰকাৰে DBTৰ জৰিয়তে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই দিব। লগতে যিসকল মহিলাই 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল মহিলাই টকাখিনি কেতিয়া পাব, এই বিষয়ত এতিয়া আপোনালোকক জনাই দিছোঁ। তো অসম চৰকাৰে কিন্তু ইতিমধ্যে নতুনকৈ আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0। তো ইয়াৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকলক অহা 15 আগষ্ট তাৰিখলৈকে ৰোপণ কৰিব দিছে গছপুলি। তো অসম চৰকাৰে কিন্তু 3 কোটি গছপুলি ৰোপণ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। তো হয়তো গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছতেই গোটৰ মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। ইয়াৰ লগতে যিসকল মানুহে ষ্টক মাৰ্কেট সম্বন্ধে জানিব বিচাৰে, সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো